হাতী মানুহৰ সংঘাত নহয়, হাতী মানুহৰ সহাৱস্থানৰ এখন ছবি দেখুৱাবৰ বাবে মই কেমেৰা পাৰ্চন মৃণাল বৰুৱাৰ সৈতে আহি এই মুহূৰ্তত উপস্থিত হৈছোহি নগাঁও কাবিলং সীমান্তৱৰ্তী হাতীখলি ৰংহাং গাঁৱত। আৰু তাৰ পৰিৱেশটো কেমেৰা পাৰ্চন মৃণাল বৰুৱাক পোনপটীয়াকৈ মই দেখুৱাবৰ বাবে অনুৰোধ জনাইছো যে এই ধৰণে যি জাক জাক বন্যহস্তী ধাননি পথাৰলৈ নামি আহিছে আৰু নামি আহি যি ধান খোৱাৰ মনোৰম দৃশ্য, সেই দৃশ্য আমি এই মুহূৰ্তত প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছো। উল্লেখ কৰিছো যে 2018 চনৰ পৰা হাতী বন্ধু নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে এই হাতীখলি ৰংহাং গাঁৱত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে এই প্ৰচেষ্টা কৰি আহিছে। তেওঁলোকে 200 বিঘা মাটিত ধান খেতি আৰু 400 বিঘা মাটিত পাহাৰৰ টিলাত আচলতে নেফিয়াৰ কুম্ভীৰকে আদি কৰি বিভিন্ন ধৰণৰ খেতি কৰি যাতে এই যিখিনি সময়, এই সময়খিনিত যাতে হাতীয়ে সাধাৰণ জনতাক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই ব্যৱস্থা হাতত লৈছে। আৰু এইবাৰো এইদৰে ধাননি পথাৰত আহি জাক জাক বন্যহস্তীয়ে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত দুলু বৰা আছে, যিগৰাকী ব্যক্তি আচলতে এই গোটেই কাৰ্যক্ৰমণিকাটোৰ মূল হোতা। দুলু বৰাৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম যে আজিও আমি দেখিছো, নিজে প্ৰত্যক্ষ কৰিছো যে এইদৰে জাক জাক বন্যহস্তী আহি আপোনালোকে কৰা এই ধান খেতিত এই মুহূৰ্তত উপস্থিত হৈছে আৰু তেওঁলোকে সুন্দৰকৈ খাইছে। কিমান দিন হলে এই ধান খোৱা? আজি 12টা দিন পাৰ হৈছে। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ, ইমান অটব্য অৰণ্যত আপোনালোকে আহিছে আৰু এই প্ৰত্যক্ষ কৰিছে। এয়া আচলতে সংঘাত নহয়, এইটো এটা সহাৱস। হাতীয়ে আমাক বহুত দিছে, কিন্তু মানুহে হাতীক একো দিব পৰা নাই। আৰু আমি হাতী বন্ধুৱে 2018 চনৰ পৰা বিশেষকৈ প্ৰদীপ কুমাৰ ভূঞা খুৰাৰ আমি পৃষ্ঠপোষকতাত এই কামখিনি আগুৱাই নিছোঁ। আৰু আজি 9টা বছৰে আমি আচলতে হাতী বন্ধু সফল হোৱা নাই, আচলতে ৰাইজ সফল হৈছে, হাতীখিনি সফল হৈছে। এতিয়া চাওক, হাতীখিনি দিনক দিনে লাহে লাহে নাইকিয়া হৈ গৈছে, কাৰণ সিহঁতৰ বাসস্থান লুপ্ত পাইছে। আৰু হাতী এতিয়া চাওক, ব্ৰিটিছৰ সময়ত 1 লাখৰ ওপৰ হাতী আছিলে, এতিয়া 4,000 কম হাতী আছে। হাতী বহুত বেয়াকৈ বিপদত পৰিছে। এয়া চাওক, আমি য'ত হাতীখিনি ওলাই আহে, এয়া ষ্টাৰ্টিং, প্ৰায় 50টা মান হাতী এতিয়া বৰ্তমান নামিছে। আগতে উৰেতো নিশা 150 পৰা 200-250 ভিতৰতে এই জাকটোৱে ইয়াত অৱস্থান কৰিব। আৰু আমাৰ এইটোৱে মত যে হাতীক যদি আমি মৰম কৰিব পাৰোঁ, তাৰ প্ৰত্যুত্তৰ মৰমেৰে দিয়ে। কাৰণ আমি হাতীক যদি খাদ্য আমি এই কৰিডৰটোৰ প্ৰথমতে যদি দিব পাৰোঁ আৰু কৌশলগতভাৱে তেওঁলোকক পাৰ্টকে খুৱাই নি থাকোঁ আৰু 10 বিঘা 15 বিঘাকে প্ৰায় 25টা দিন আমি ইয়াত ৰাখিব পাৰিলে জনাঞ্চলত দুখীয়া শ্ৰেণী, কৃষক শ্ৰেণীয়ে ধান চপাই নি ঘৰলৈ নিব পাৰিব। সেইটো আমাৰ মূল উদ্দেশ্য। আৰু আমি শ্বৰ্ট টাৰ্ম মেজাৰ্ছৰ কাৰণে আমি ধান খেতি কৰিছোঁ, আৰু লং টাৰ্ম মেজাৰ্ছৰ কাৰণে এলিফেণ্ট এপল, জেকফ্ৰুইট, কুম্ভীৰ, নেপিয়াৰ, ব্ৰুমগ্ৰাছ বহুত ধৰণৰ কিমান বিঘাত লগাইছে। কৰিছে? তাৰ 800 বিঘা মানত আমি কৰিছে। এটা বেৰেনলেণ্ড আছিলে, এইটো শুকান পাহাৰ আছিলে, কিন্তু এতিয়া সোমাবলৈ ভয় লগা। তাত হাতীয়ে এটা ভাল বিষয় যে যোৱাবাৰ 2টাকে পোৱালিও দিছে। নিশ্চিতভাৱে পৰিৱেশটো মই কেমেৰা পাৰ্চন মৃণাল বৰুৱাক দেখুৱাবৰ বাবে অনুৰোধ জনাইছো যে এইদৰে ধান খাই হাতীয়ে ইয়াত আছে আৰু ইয়াৰ পৰা ভৈয়ামলৈ যাতে নামি নাযায় তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখি এই ব্যৱস্থা কৰিছে। আৰু ধান খেতিৰ যি দৃশ্যাংশ, সেই খেতিৰ দৃশ্যাংশ মই ইয়াৰ আগতে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছিলো। আৰু মোৰ লগত স্থানীয় কিছু লোক আছে, এই যি হাতী বন্ধুৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা আচলতে 200 বিঘা মাটিত ধান খেতি আৰু 400 বিঘা মাটিত নেফিয়াৰ কুম্ভীৰৰ খেতি কৰিছে, যাৰ ফলত ভৈয়ামৰ ৰাইজ কিন্তু উপকৃত হোৱা দেখিবলৈ পোৱা গৈছে। কি ক'ব এই মুহূৰ্তত? হাতী বন্ধুৱে যিটো প্ৰচেষ্টা কৰি আছে, এইটো বিগত 4-5 বছৰৰ পৰা আমাৰ থলুৱা অঞ্চলৰ ৰাইজ উপকৃত হৈ আছে। কিয়নো ইয়াত হাতীখিনিয়ে যেতিয়া ধানটো খাই থাকে, আমাৰ থলুৱা অঞ্চলৰ ৰাইজ ধান চপোৱাত আজৰি হৈ যায়। নহ'লে এই হাতীয়ে গৈ তাত বহুত অনিষ্ট কৰি আছিলে। তাৰ ফলৰ পৰা আমাৰ থলুৱা সহজ সৰল কৃষকসকল বহু উপকৃত হৈ আছে। সেই হিচাপে অসম চৰকাৰে দিছে এইবাৰ হাতী বন্ধুক অসম গৌৰৱ বঁটা দিছে। সেইটো আমি মাননীয় আমাৰ শ্ৰদ্ধাৰ সকলোৰে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক সদায় অশেষ ধন্যবাদ। এই প্ৰচেষ্টাটো অসম গৌৰৱ দিয়াৰ লগতে এই অঞ্চলটোত যাতে হাতীখিনি সদায় আহি খাই থাকিব পাৰে, তাৰ প্ৰতি অকণ চকু ৰাখিলে তেওঁ নিজে এপাক ইয়াত আহিলে বহুত ভাল হ'ব। তেওঁ নিজৰ চকুৰে দেখিলে যি কৰি আছে। নিশ্চিতভাৱে এয়া আছিলে প্ৰত্যক্ষদৰ্শী। আৰু উল্লেখ কৰিছো যে হাতী বন্ধুৰ এই প্ৰচেষ্টা সঁচাকৈয়ে মহান। তেওঁলোকে ইতিমধ্যে অসম গৌৰৱ বঁটা লাভ কৰিছে। অসম চৰকাৰে তেওঁলোকক নয়নমণি, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়াকৈ গোটেই বিষয়টো সন্দৰ্ভত জনোৱাৰ বাবে।